Hello student, আজিৰ ভিডিও আলোচনা কৰিম ক্লাস 10 ৰ R4 ৰ 5 নম্বৰ কোৱেশ্চন 5 নম্বৰ কোৱেশ্চনটো দিয়া আছে কি তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰিব লাগে ঠিক আছে 5 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে কি কৰিব লাগে প্ৰকাশ কৰিব লাগে ঠিক আছে 5 নম্বৰ একটো কি আছে আমি চেক কৰিব এবাৰ কি আছে 2 to the power -3 into কি আছে -7 divided into কি আছে -3 আছে তেতিয়া হলে আমি এটা ফৰ্মুলা জানো কি ফৰ্মুলা জানো যদি a to the power m into কি হয় a to the power b to the power m হয় যদি পাৱাৰটো ইকুৱেল থাকে তেতিয়া হলে কি হয় a b to the power m হৈ যায় ঠিক আছে এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা তেতিয়া হলে আমি এনেকৈ লিখিব পাৰিম সোৱা 2 into -7 to the power -3 is equal to কি হ'ব 2 7 গুণ কিমান হ'ব 14 হ'ব যদি প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব তেতিয়া হলে ইয়াৰ ওপৰত পাৱাৰ কি হ'ব -3 হ'ব is equal to কি হ'ব সোৱা এটো মাইনাসৰ কাৰণে কি হ'ল 1 এটা আহি গল -14 কি হ'ব কিউব হৈ যাব এনসাৰটো এটোই হ'ব ঠিক আছে 2 নম্বৰ কোৱেশ্চনটো কি আছে সোৱা 2 নম্বৰ কোৱেশ্চনটো দিয়া আছে -3 কি আছে পাৱাৰ কিমান আছে 4 আছে ইনটু কি আছে 5/3 ওপৰত পাৱাৰ কিমান আছে -4 আছে এটো আমি কেনে কৰিম সোৱা একেবাৰে এই সোৱা হে আগৰ ফৰ্মুলাটো ইউজ কৰিম কি কৰিম এই ফৰ্মুলাটো ইউজ কৰিম এই ফৰ্মুলাটো কেনে কৰিম সোৱা -3 into কি কৰিম 5/3 এটো আছে পাৱাৰ ওপৰ পাৱাৰ দি দিয়া মাইনাস কিমান হ'ব 4 তেতিয়া হলে সোৱা এটো লগত আমি এটো ক্যান্সেল কৰিব পাৰো কি থাকিব -5 পাৱাৰ কিমান আছে 4 আছে থাকিব দিয়া ঠিক আছে তেতিয়া হলে সোৱা আমি মাইনাসৰ কাৰণে কি হয় -5 টো তলতে থাকিব আৰু 1 এটা থাকিব তাৰ ওপৰত কি পাৱাৰ কিমান থাকিব 4 থাকিব গতিকে आंसर কোনটো হ'ব এটো হ'ব একেও শৰ্টকাট হয় অলপ প্ৰেক্টিস কৰিব লাগিব তেতিয়াহে আহিব বস্তুখিনি যদি ভিডিওটো ভাল লাগে লাইক কৰিবা শেয়াৰ কৰিবা ঠিক আছে এটা সোৱা 6 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে সোৱা 6 নম্বৰ তলৰ সংখ্যাবোৰ পাৰমাণিক ৰূপত লিখিব লাগে ঠিক আছে এটো ডাইৰেক্ট নাম্বাৰ দিয়া আছে এটো কি কৰিব লাগে পাৰমাণিক ৰূপত লিখিব লাগে ঠিক আছে একেবাৰে ইজি হয় সোৱা 6 নম্বৰ 1 কেনে কৰি আমি কি দিয়া আছে কোৱেশ্চনটো 3 4 3 0 0 0 0 ঠিক আছে এটো আমি পাৱাৰত লিখিম সোৱা এটা কথা মনত ৰাখিবা সোৱা এটো ধৰি ল পইণ্টটো ইয়াত আছে ঠিক আছে মই কালাৰ বেলেগ লৈ লৈছো পইণ্টটো ইয়াত আছে পইণ্টটো ইয়াত আহিলে এটা 10 এটা হেই হল পাৱাৰ হল এনেকুৱা ধৰণৰ গৈ গনে 1 2 3 4 5 6 3.43 into 10 to the power আমি কে ঘৰ আগত দিলো পইণ্টটো ধৰি ল কে ঘৰ 1 2 3 4 5 6 ঘৰ আগত দিলো গতিকে আমি ডাইৰেক্ট 6 লিখিব পাৰো একেবাৰে ইজি নিয়ম চোৱা একেবাৰে একো কৰা নাই ধৰি ল পইণ্টটো ইয়াত আছে এটো 0 0 দি দিলা তেতিয়া পইণ্টটো আগৰ আহিব হিমানে কি হ'ব 10 ৰ ওপৰত কি হ'ব পাৱাৰটো বাঢ়ি যাব ধৰি ল 1 2 3 4 5 6 ঘৰ আগত আহিলে মানে 10 to the power 6 লিখি দিলো ঠিক আছে একো নাই ইয়াত এটো आंसर 2 নম্বৰ কোৱেশ্চনটো সোৱা কি আছে 70004 0 আকৌ 000 আকৌ 000 এটা ধৰিলে পইণ্টটো ইয়াত আছে ধৰিলে পইণ্টটো ইয়াত আছে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 5 6 7 8 9 10 তেতিয়ালে 7 ৰ পিছত দিলা 004 টো লিখিব লাগিব ইনটু 10 to the power কি লিখিম আমি 10 লিখিম ঠিক আছে এটো आंसर আৰু বেলেগ একো কৰিব নালাগে ঠিক আছে বুজি পাইছা না তোমালোকে নম্বৰ 3 টো কি কৈছে 0.0 কি আছে
0 0 0 0 0 0 1 5 ঠিক আছে 1 2 3 4 5 6 7 8 ঠিক আছে 1 2 3 4 5 6 7 8 ঠিক আছে ইয়াৰ তলত একো আমি নিদিওঁ এনে দিম চোৱা 1 এটা থাকিলে 0.000 আকৌ 0.00015 ঠিক আছে ইয়াৰ লগত কি কৰি আমি কেইটা হেই আছে 0 আছে কেইটা আগত 0 আছে পইণ্টৰ পিছত কেইটা নম্বৰ আছে 1 2 3 4 5 6 7 8 তেতিয়াহ'লে আমি কি কৰিম 10 টু দা পাৱাৰ 8 ইনটু কৰিম যেটো তলত দিলো আমি ইয়াতো কৰিব লাগিব 10 টু দা পাৱাৰ 8 তেতিয়াহ'লে চোৱা এটো 10 টু দা পাৱাৰ 8 এ থাকিব 1 ৰ লগত ইনটু কৰিলে আৰু এটো কি হ'ব 15 ওলাই আহিব ইয়াৰ লগত যদি ইনটু কৰা এটো কি হ'ব পইণ্টটো 8টা ঘৰ আৰু গলে মানে পইণ্টটো ইয়াত আহি যাব ইয়াত আহিলে মানে 15 হৈ গল পইণ্টৰ পিছত 0 কোনো ভ্যালুই নাই ঠিক আছে 15 হৈ গল তেতিয়াহ'লে আমি এটা ফৰ্মুলা পাইছিলো কি ফৰ্মুলা পাইছিলো যদি a টু দা পাৱাৰ -n হয় তেতিয়াহ'লে আমি কি লিখিব পাৰো 1/a টু দা পাৱাৰ n লিখিব পাৰো ঠিক আছে এই ফৰ্মুলাটো তেতিয়াহ'লে আমি কি লিখিব পাৰিম 15 * 10 টু দা পাৱাৰ কি লিখিম -8 লিখিব পাৰিম তেতিয়াহ'লে চোৱা আমি আৰু এটা মাইনাস ইয়াৰ পৰা ইয়াত লৈ লোৱা আমি এটো এনেকৈ লিখিব পাৰোনে 1.5 এটো 10 লিখিব পাৰোনে এটো এই কথা ইনটু 10 টু দা পাৱাৰ কি আছে -8 আছে ইয়াৰ ওপৰত পাৱাৰ একো না মানে 1 এটা আছে তেতিয়াহ'লে চোৱা 1.5 এটো চোৱা পজিটিভ আছে সাপোজ কি আছে এটো পজিটিভ 1 আছে আকৌ নেগেটিভ 8 আছে তেতিয়াহ'লে কিমান থাকিব নেগেটিভ 7 থাকিব তেতিয়াহ'লে কি লিখিম আমি 10 টু দা পাৱাৰ -7 লিখিম গতিকে আনসাৰ কিমান হ'ব এটো হ'ব একো প্ৰবলেম নাই একোৱে জটিল নাই খালি অলপ লং প্ৰসেস হৈছে বুজাবৰ কাৰণে তোমালোকে নিজে শৰ্টকাট কৰিব পাৰিবা শৰ্টকাট লিখিলে ডাইৰেক্ট এটো পইণ্টটো কেই ঘৰ আগলৈ গৈছে এনেকৈ হিচাপ কৰি লোৱা 1 2 3 4 5 6 7 তেতিয়াহ'লে 7 দিয়া 1.5 দিয়া তাৰ ওপৰত কি হ'ব পাৱাৰটো 7 দি দিয়া হৈ গ'ল একেবাৰে 6 নম্বৰৰ 4 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে 0.00001436 যদি শৰ্টকাট কৰা এনেকৈ কৰিব পাৰা চোৱা পইণ্টটো 1 2 3 4 5 5 ঘৰ আগত দিলা 1.436 ইনটু 10 টু দা পাৱাৰ কি লিখিব পাৰা কেই ঘৰ আগত দিলা 1 2 3 4 5 10 টু দা পাৱাৰ -5 লিখিব পাৰা বা অৰ মই বেলেগ ধৰণে লিখিছো এটা চোৱা এনেকৈ লিখিব পাৰা কি আছে 0.00001436 লিখিব পাৰা তেতিয়াহ'লে চোৱা আমি তলত একো না মানে 1 এটা আছে তোমালোকে নিশ্চয় জানা এটো কি আছে এটো পইণ্টৰ পিছত কেইটা ঘৰ আছে 1 2 3 4 5 6 7 8 তেতিয়া 10 টু দা পাৱাৰ কি লিখিব পাৰিম 8 লিখিব পাৰিম তেতিয়াহ'লে ইয়াত যেহেতু দিলো তেতিয়াহ'লে ইয়াতো কি কৰিব লাগিব 10 টু দা পাৱাৰ 8 দিব লাগিব তেতিয়াহ'লে চোৱা এটো 10 টু দা পাৱাৰ 8 তেতিয়াহ'লে আমি এটো এনেকৈ লিখিব পাৰো 1436 লিখিব পাৰো কাৰণ এটো লগত এটো পূৰণ হ'লে এই শূন্যখিনি গুচি যাব তেতিয়াহ'লে চোৱা আমি ডাইৰেক্ট এনেকৈ লিখিব পাৰো নে 1.436 ইনটু 10 টু দা পাৱাৰ কেই ঘৰ ওচৰলৈ আহিলে মানে কি লিখিব পাৰো আৰু এটো 10 টু দা পাৱাৰ কি আছে 8 আছে 8 থাকিবই দিয়া তেতিয়াহ'লে চোৱা 1.436 ইনটু 10 টু দা পাৱাৰ 3 ইনটু এটো কি হ'ব এটো পাৱাৰটো ওপৰত গলে কি হ'ব 10 টু দা পাৱাৰ -8 হৈ যাব তেতিয়াহ'লে আমি কি জানো 10 টু দা পাৱাৰ a টু দা পাৱাৰ m ইনটু a টু দা পাৱাৰ n হলে কি হয় a টু দা পাৱাৰ m প্লাস n হয় এটো ফৰ্মুলা আছিল এটো ফৰ্মুলা ইউজ কৰি দিয়া কি হ'ব 1.436 into 10 to the power -8 plus 3
তেতিয়াহ'লে চোৱা 1.436 ইনটু 10 টু দা পাৱাৰ কিমান হ'ব -5 হৈ যাব এইটো এনসাৰ হ'ব গতিকে এইটো এনসাৰ আৰু এই আগৰ এনসাৰটো একেই আছে তোমরা শর্টকাট কৰিলে এইটো ধৰণে কৰিব পাৰা বা লং প্ৰসেছত কৰিলে এইখিনি বস্তু কনসেপ্ট ক্লিয়াৰ কৰিবৰ কাৰণে মই লিখিছো বেলেগ একো কাৰণে কৰা নাই তোমালোকে এইটো ডাইৰেক্ট ধৰণে লিখিব পাৰা বা তোমালোকে যেতিয়া কনসেপ্ট ক্লিয়াৰ হ'ব তেতিয়া অটোমেটিক নিজে শর্টকাট কৰিব পাৰিবা গতিকে শর্টকাটৰ পিছে ঘূৰি নপৰিবা যিমানখিনি পাৰা লং প্ৰসেছত ঠিক আছে তাৰপিছত নিজে যেতিয়া কনসেপ্ট ক্লিয়াৰ হ'ব তেতিয়া লগে লগে শর্টকাট কৰিব পাৰিবা ঠিক আছে নেক্সট কোৱেশ্চন চাও 7 নম্বৰ কোৱেশ্চনটো কি দি আছে তলৰ 7 নম্বৰ কোৱেশ্চনটো কি দি আছে তলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত লিখিব লাগে আগত কি কৰিলো প্ৰামাণিক ৰূপত লিখিলো এটা কি কৰিব লাগে সাধাৰণ ৰূপত লিখিব লাগে একেবাৰে এই যে চোৱা 7 নম্বৰ 1 চোৱা কি দি আছে 1.0001 into 10 to the power কি আছে 9 আছে 10 to the power 9 মানে কি 10 to the power 9 মানে কি অৰ্থাৎ 10 into 10 into 10 so on কি হয় 9টা ইনটু হৈ আছে মানে তেতিয়া হলে এনেকৈ কৰা ইয়াত 0 বনাই দিয়া 1.0001 into 10 10 পিছত 9টা 0 দি দিয়া আৰু এটা 0 ঠিক আছে তেতিয়া হলে চোৱা এই পয়েন্টটো 4 ঘৰ আগৰ গল মানে এই 4টা পয়েন্ট গুচি গল তাৰপিছত 1.0001 তাৰপিছত এই 0 খিনি থাকি গল 5টা 0 গতিকে এইটো এনসাৰ হ'ব ঠিক আছে বুজি পালা না তাৰপিছত 2 নম্বৰ কোৱেশ্চনটো চোৱা 7 ৰ 2 নম্বৰ কোৱেশ্চনটো কি আছে 2 নম্বৰ কোৱেশ্চনটো আছে 3.02 into 10 to the power -6 ঠিক আছে এটো কাম এটা কৰা যেহেতু -6 আছে তেতিয়ালে পয়েন্টটো কি হ'ব আগফালে যাব অৰ্থাৎ আমি এটো এনেকৈ লিখিব পাৰো 3.02 to the power 10 to the power কি হ'ব 6 লিখিব পাৰো ডিভাইড কাৰণ এই মাইনাস থকাৰ কাৰণে আমি তলত লিখিব পাৰো তেতিয়া হলে চোৱা ইয়াৰ অৰ্থ মানে এনেকৈ লিখিব পাৰা 3.02 এটো 0 লিখি দিয়া ঠিক আছে তেতিয়া হলে চোৱা ইয়াৰ পৰা যদি এটা 0 কমাই দিয়া পইণ্টটো আগলৈ আহি যাব বুজিছানে মানে কি আছে চোৱা মই সাইডত মই বুজাইছো 3.02 ডিভাইডেড বাই কি আছে 6টা 0 আছে এই পইণ্টটো এই এটা 0 কেনসেল কৰি দিয়া মানে পইণ্টটো ইয়াত আহি গল আৰু এটা 0 কেনসেল কৰি দিয়া মানে 0 দি আৰু এটা পইণ্ট ইয়াত আহি গল আৰু এটা 0 কেনসেল কৰিলে মানে 0 দি আৰু এটা ইফালে আহি গল ঠিক আছে তেতিয়া হলে 1 2 3 তেতিয়া হলে ইয়াত 5টা 0 হ'ব অৰ্থাৎ কি হ'ব 0.000 আকৌ 0 কি হ'ব 302 এটো आंसर এটো হ'ব 8 নম্বৰ কোৱেশ্চনটো দিয়া আছে 8 নম্বৰ কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো চাই লবা m ৰ মান নিৰ্ণয় কৰা যাতে -3 to the power m plus 1 into কি আছে -3 to the power m plus 1 into কি দিয়া আছে -3 to the power 5 equal কি আছে -3 to the power 7 ঠিক আছে m ৰ ভ্যালু নিৰ্ণয় কৰিব লাগে এই m ৰ ভ্যালুটো নিৰ্ণয় কৰিব লাগে ঠিক আছে আমি সোৱা একবাৰ ইজি নিয়মত কৰিম চাই লোৱা আমি এটা ফৰ্মুলা জানো এই ফৰ্মুলাটো তোমালোকে এনিটা মনত ৰাখিব লাগিব যে a to the power m into a to the power n হয় তেতিয়া হলে কি হ'ব a to the power m plus n হ'ব এই ফৰ্মুলাটো ইম্পৰ্টেন্ট হয় ঠিক আছে এটো ধৰি লোৱা যেতিয়ালে -3 to the power m plus 1 plus 5 is equal to কি হ'ব -3 to the power 7 লিখিব পাৰো আমি
তেতিয়াহ'লে চোৱা এই পাৱাৰ বেছখিনি একেই আছে আৰু পাৱাৰখিনি বেলেগ বেলেগ আছে একেই আছে গতিকে আমি এইটোৰ লগত এইটো কেনচেল কৰিলে আমি কি লিখিব পাৰোঁ m প্লাছ এইটোৰ লগত এইটো কি 6 হৈ যাব ইজ ইকুৱেল টু কি হ'ব 7 হৈ যাব তেতিয়াহ'লে m ইজ ইকুৱেল টু কি হ'ব 7 মাইনাছ 6 হ'ব কাৰণ এইটো প্লাছ হৈ আছে যদি মই কি কৰোঁ ইকুৱেশ্যনৰ এইটো ছাইডে দিওঁ তেতিয়াহ'লে কি হ'ব মাইনাছ হৈ যাব এইটো মাইনাছ হৈ গ'ল ইজ ইকুৱেল টু কি হ'ব 1 হ'ব এমৰ ভেলু কিমান 1 এইটো 9 নম্বৰ কুৱেশ্যনটো কি দি আছে চোৱা এটা উদ্ভিদ কোষৰ আকাৰ ব্যাস কিমান দি আছে হেৰি ডায়মিটাৰটো দিয়া আছে 0.0001275 মিটাৰ ইয়াত মান্য ৰূপত প্ৰকাশ কৰা হয় তেতিয়া মান্য ৰূপত প্ৰকাশ কৰিলে কি হ'ব একেবাৰে ইজি হয় চোৱা কুৱেশ্যনটো কি দি আছে 0.0001275 একেবাৰে ইজি কুৱেশ্যন হয় চোৱা আগৰ নিচিনা একেবাৰে ট্ৰেডিশ্যনেল মেথডত কৈ দিয়া একেবাৰে কি কৰা পইণ্টটো 1 2 3 4 5 5 গৈ আগত দিলে মানে 1.275 ইনটু 10 টু দা পাৱাৰ কিমান হ'ব -5 হৈ যাব একো প্ৰব্লেম নাই গতিকে আনচাৰটো কি হ'ব এইটো হ'ব ঠিক আছে